জুবিন গাৰ্গৰ স্বাস্থ্যৰ সন্দৰ্ভত এই মুহূৰ্তত আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত তেখেতৰ নিজৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কি ক'লে এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। জানিব পৰা মতে তেখেত আগতকৈ অলপ হ'লেও সুস্থ হৈছে বুলি জানিব পৰা গৈছে আৰু গুৱাহাটীলৈ অনা হৈছে বুলি ইতিমধ্যে তেখেতৰ পত্নীয়ে জানিবলৈ দিছে। প্ৰথমতে শুনি লওঁ আহক তেখেতৰ পত্নীয়ে জুবিন গাৰ্গৰ বিষয়ে কি ক'লে। এতিয়া চিকিৎসকে কি কয় তাৰ পৰাতো তেওঁলোকে পঠিয়াইছে ইয়ালৈ। এতিয়া ইয়াত চাই লওঁ ইয়াত আৰু বাকীখিনি পৰীক্ষা নিৰীক্ষা হৈ লওঁ। মই তেওঁক এতিয়ালৈকে দেখা নাই, কিন্তু তেওঁ ষ্টেবলে আছে অলপ। মই ভিতৰলৈ গৈ দেখিলেহে গম পাম তেওঁ চিকিৎসকৰ লগত কথা মোৰ বহুত সময় হ'ল কথা পতা। তেওঁ তেতিয়া লাহে লাহে ৰিকভাৰ কৰিছিলে, মোৰ লগত কথাও পাতিছিলে। তেতিয়া মই ভিডিঅ' কল কৰিছিলোঁ, কিন্তু তেতিয়া তেওঁ কনফিউজনত আছিলে অলপ। এতিয়া ষ্টেবল আছে। কিন্তু ডাক্তৰে জনোৱা অনুসৰি জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ ভয়ৰ কোনো প্ৰয়োজন নাই, কিন্তু চিন্তাৰ প্ৰয়োজন আছে। তেখেতক যথেষ্ট আৰামৰ প্ৰয়োজন আৰু কাইলৈ যিমানখিনি পৰীক্ষা নিৰীক্ষা কৰা হ'ব কাইলৈ কৰা হ'ব আৰু কাইলৈ কৰাৰ পিছতে তেখেতৰ কি বেমাৰ হৈ আছে প্ৰকৃততে ৰিজাল্টসমূহ পোৱা যাব। গতিকে আশা কৰিছোঁ জুবিন গাৰ্গ অতি সোনকালে সুস্থ হৈ উঠক।